নমস্কাৰ ফ্ৰেণ্ড, নতুন এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ। ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে ফ্ৰেণ্ডছ। আৰু এই ভেকেঞ্চিখিনি টোটেল কিমান পোষ্ট মুকলি কৰা হৈছে এতিয়ালৈকে ইয়াত জনোৱা হোৱা নাই। আৰু এই ভেকেঞ্চিখিনিত আপোনালোকে যদি হাই ছেকেণ্ডাৰী পাছ কৰিছে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। তো ইতিমধ্যে এপ্লাইটো আৰম্ভ হৈ গৈছে, 6 জুলাইৰ পৰা ইয়াৰ এপ্লাইটো আৰম্ভ হৈ গৈছে। তো আপোনালোকক আজিৰ এই ভিডিঅ'টোত টোটেল আপোনালোকৰ যেখানে ভেকেঞ্চি মুকলি কৰা হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা, তো আপোনালোকৰ এইটো জেনেৰেল ডিউটিৰ কাৰণে হ'ব। গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তো আপোনালোকে ইণ্ডিয়ান এয়াৰফ'ৰ্চত চাকৰি কৰিব বিচাৰে তো ভিডিঅ'টো আপোনালোকে কণ্টিনিউ শেষলৈ চাই থাকিব। এই ভিডিঅ'টোত আপোনালোকক সকলোবিলাক ডিটেইলছ আপোনালোকক জনাবলৈ চেষ্টা কৰিম, যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি আপোনালোকক জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈ চাই থাকিব। আৰু ফ্ৰেণ্ডছ, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এইখন আছে আপোনালোকৰ ফুল নটিফিকেশ্যন হয়। ইয়াত সকলোবিলাক কথা উল্লেখ কৰিছে কিমান আপোনালোকে চেলাৰী লাভ কৰিব, আৰু ইয়াত আপোনালোকৰ চাকৰিটো যিটো আপোনালোকে লাভ কৰিব এইটো আপোনালোকৰ পাৰ্মানেণ্ট হয় নে 4 বছৰৰ হয়। গতিকে আপোনালোকে সকলো কথা জানিব পাৰিব। তো আপোনালোকৰ ইয়াত অগ্নিবীৰৰ যিটো আপোনালোকৰ মানে কোৱালিফিকেশ্যন হয় ইতিমধ্যে আপোনালোকক জনাইছোঁ যে আপোনালোকে 10+2 অৰ্থাৎ আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা। আৰু ইতিমধ্যে এপ্লাইটো আৰম্ভ হৈ গৈছে, 6 জুলাইৰ পৰা ইয়াৰ এপ্লাইটো আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেটটো হৈছে ফ্ৰেণ্ডছ আপোনালোকৰ 26 জুলাইলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনি ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ ভেনু অৰ্থাৎ আপোনালোকৰ এই পোষ্টখিনি হৈছে অগ্নিবীৰৰ কাৰণে হয়। তো আপোনালোকৰ এইটো 4 বছৰে হৈ যাব। গতিকে আপোনালোকে মানে 4 বছৰ চাকৰি আপোনালোকে কৰিব পাৰিব। তো ইয়াত আপোনালোকৰ ইয়াত দি দিছে যে আপোনালোকে 4 বছৰ ইয়াত আপোনালোকে দিছে ডিউৰেশ্যন অফ ছাৰ্ভিচ 4 বছৰ। তো ইয়াত আপোনালোকৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ মানে ডিপাৰ্টমেণ্টটো হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ। আৰু ইয়াত আপোনালোকৰ যিটো মানে স্কিম, এই স্কিমটো 2022 চনৰ পৰা চলি আছে 4 বছৰৰ কাৰণে অগ্নিবীৰৰ। আৰু ইয়াত আপোনালোকৰ যিটো বয়স সেই বয়সটো দি দিছে। তো ইয়াত যদি চাবলৈ যাওঁ ফ্ৰেণ্ডছ, আপোনালোকৰ বয়সটো কেণ্ডিডেট বৰ্ণ বিটুইন 1 জুলাই 2005 পৰা 1 জানুৱাৰী 2010 ভিতৰত আপোনালোকে জন্ম হ'ব লাগিব। তো আপোনালোকে যদি এই যিটো ডেট দিছে এই ডেটৰ ভিতৰত আপোনালোকৰ যদি জন্ম হৈছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপাৰ এজ ইয়াত দি দিছে 22 বছৰ, আপোনালোকে 22 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ৰিলেক্সেশ্যনো লাভ কৰিব যিসকল ST SC OBC কেণ্ডিডেট থাকিব। তো তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে যিসকলে মানে এপ্লাই কৰিব বিচাৰে তো এডুকেশ্যন কোৱালিফিকেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয়। তো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মানে 10+2 অৰ্থাৎ হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব। কিন্তু আপোনালোকৰ ইয়াত ছাবজেক্টকেইটা ধৰি দিছে মেথছ, ফিজিক্স, ইংলিছ আপোনালোকৰ হাই ছেকেণ্ডাৰীত থাকিব লাগিব। আৰু আপোনালোকৰ ইংলিছ ছাবজেক্টটোত মানে আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব। আপোনালোকৰ 50% মাৰ্ক থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু টোটেল মাৰ্কটো দিছে ইয়াত 50%, আপোনালোকৰ যদি 50% আছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনালোকৰ যদি এইটো কোৱালিফিকেশ্যন আপোনালোকৰ নিমিলে তো আপোনালোকৰ ইয়াত দি দিছে যে পাষ্ট 3-year ডিপ্ল'মা কোৰ্চ ইন ইঞ্জিনিয়াৰিং, মেডিকেল, মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, অটোমোবাইল, কম্পিউটাৰ চায়েন্স, ইনষ্ট্ৰুমেণ্টেল টেকন'লজি, ইনফৰমেশ্যন টেকন'লজি ফ্ৰম চেণ্ট্ৰেল ষ্টেট ইউনিভাৰ্চিটি, মানে ৰিকগনাইজ মানে পলিটেকনিক ইনষ্টিটিউট 50%, এগ্ৰেড 50% মাৰ্ক ইন ইংলিছ ডিপ্ল'মা কোৰ্চ। অৰ্থাৎ আপোনালোকৰ যদি পলিটেকনিক কৰিছে তো আপোনালোকৰ যদি এইকেইটা ছাবজেক্ট আপোনালোকৰ আছিলে তো আপোনালোকে এপ্লাই কৰিব আপোনালোকে পাৰিব। তো যদি আপোনালোকৰ এইটো কোৱালিফিকেশ্যনো নাই তো আপোনালোকে আৰু এটা ইয়াত দি দিছে অপশ্যন। তো ইয়াত দি দিছে যে পাছ 2 year ভকেশ্যনেল কোৰ্চ, আপোনালোকে যদি 2 বছৰ ভকেশ্যনেল কোৰ্চ কৰিছে নন ভকেশ্যনেল ছাবজেক্ট ফিজিক্স মেথছ ফ্ৰম ষ্টেট বৰ্ডছ, মানে যিকোনো ষ্টেটৰ পৰা আপোনালোকে যদি ভকেশ্যনেল কোৰ্চটো কৰিছে উইথ ফিজিক্স আৰু মেথছৰ সৈতে আপোনালোকৰ ছাবজেক্ট দুটাৰ সৈতে আপোনালোকৰ লগতে আপোনালোকৰ যদি 50% মাৰ্ক আছে আৰু যিটো ইংলিছ ছাবজেক্টত আপোনালোকৰ যদি 50% মাৰ্ক আছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এই মানে যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটোৰ বিষয়ে আপোনালোকে গম পালে। তো ইয়াৰ পিছত আপোনালোকৰ ইয়াত দিছে হাইট ৱেইট দি দিছে, চেষ্ট কিমান লাগিব। আপোনালোকৰ মিনিমাম একচেপ্টেবল হাইট হৈছে 152 চেণ্টিমিটাৰ ফৰ মেল কেণ্ডিডেট, আৰু মেল কেণ্ডিডেটৰ পৰা 152 চেণ্টিমিটাৰ, আৰু 152 চেণ্টিমিটাৰ ফৰ ফিমেল কেণ্ডিডেট। আৰু যিসকল মানে আনৰিজাৰ্ভ কেণ্ডিডেট থাকিব, নৰ্থ ইষ্টৰ পৰা বিলং কৰা কেণ্ডিডেট থাকিব, উত্তৰাখণ্ড, লোৱাৰ
মিনিমাম হাইট অৰ্থাৎ আপোনালোকৰ যিসকল নৰ্থ ইষ্টৰ কেণ্ডিডেট থাকিব তেওঁলোকৰ মিনিমাম হাইটটো দিছে 47 সেন্টিমিটাৰ হ'লে হৈ যাব যিসকল মানে নৰ্থ ইষ্টৰ হয় আৰু যিসকল লক্ষদ্বীপ কেণ্ডিডেট থাকিব তেওঁলোকৰ 152 সেন্টিমিটাৰ হাইটটো বিচাৰিছে ইয়াত চেষ্টটো ইয়াত এনেদৰে দিয়া আছে ফ্ৰেণ্ডছ তো তাৰপিছত আপোনালোকৰ যেটো স্যালাৰি ফাৰ্ষ্ট আপোনালোকৰ মানে স্যালাৰিটো দিব ফাৰ্ষ্ট ইয়াৰত আপোনালোকৰ 30,000 ৰ পৰা আপোনালোকৰ স্যালাৰি থাকিব সেকেন্ড ইয়াৰত 33,000 থাৰ্ড ইয়াৰত 34,500 টকা এনেদৰে আপোনালোকৰ 4 বছৰত আপোনালোকৰ 40,000 টকা স্যালাৰি লাভ কৰিব পাৰ মান্থত তো ইয়াৰ আপোনালোকৰ মানে যেটো আপোনালোকৰ 4 বছৰৰ কোৰ্সটো মানে যেটো 4 বছৰৰ ডিউটিটো আপোনালোকৰ কমপ্লিট হ'লে মানে শেষ হ'লে আপোনালোকৰ এইটো আপোনালোকৰ 10.4 লাখ 10 লাখ 4,000 টাকা আপোনালোকে লাভ কৰিব লাইফ ইন্সুৰেন্স আপোনালোকৰ 48 লাখ টকা আপোনালোকৰ থাকিব এক্সাম ফিজটো আপোনালোকে দিব লাগিব 550 টকা আপোনালোকে এক্সাম ফিজটো আপোনালোকে দিব লাগিব তো আপোনালোকে এতিয়া গম পালে যে আপোনালোকে যদি এপ্লাই কৰিব বুলি বিচাৰে কোৱালিফিকেশন মিলে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ নোটিফিকেশনখন আপোনালোকৰ ফুল নোটিফিকেশনখন দিয়া আছে আপোনালোকে ফুল নোটিফিকেশনখন আপোনালোকে চাব পাৰিব লিংকটো ডেসক্ৰিপচনত আপোনালোকক দি দিম তো ফ্ৰেণ্ডছ আপোনালোকে যদি ইনফৰমেশনটো ভাল পালে তেনলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব